কি হে আতে হল দেখোন হে আপুনি ভালে ভালে হল দিয়া ল'ৰা এটা বঢ়িয়া বঢ়িয়া খুচিতে মোৰ দোকানৰ পৰা কিবা এটা লৈ যাওক বেয়া নাপা সেইদিনাখন দেখোন তোমাক মই কৈছোৱে তোমাৰ এই ফাফেৰে খোৱা দোকানখনৰ পৰা মই একো বস্তু নলওঁ দিয়া অলপ দোকানখনৰ মূৰ্তিটো ভাল কৰবা তোমাৰ হ'ব দিয়ক আপুনি বস্তু নলয় সদায় সদায় আৰু ঠাট্টাটো কিয় কৰে তুমিও সদ্যৰি সুধবা নালাগে নচ্ছো আৰু তুমি কি দোকান চলি আছা দিয়া হ'ব দিয়া থাকা তুমি মই গোটেই নাতিটোক চাবা নাপাই পাগলা হৈ আছো দিয়ক হ'ব দিয়ক ইয়াক কোনোবা দিনাখন ঘণ্টা লেংটি খুলি ফেলে কোবাম সদায় সদায় মোৰ দোকানখনক লৈ সি ঠাট্টা কৰে ৰমেনৰ শহুৰে ক'বা নালাগিছিল তোক মই গম পালি হয় কমলাকান্তই কি কৰলা হয় তোৰ লগত ঘণ্টা তিৰিক কৈ ফেলে বন্ধনত লোন লৈ ফেলে দোকানখন অলপ ভাল কৰবা লাগব বেছি কথা শুনবা আহে মোৰ দোকানখনক লৈ মোৰ আপাতটো কি মৰম লাগে ঐ পুৰা মন নিচিনা হৈছে সৰুৰ পৰাই মাথাত এডালো চুলি নাই জল্দি জল্দি ভাল গণক এটাকো মাতবা লাগব প্ৰথমবাৰ বাপেক হলো কিমান যে ভাল লাগছি মোৰ বাবু কিয় কাঞ্চা তই বাবুৰ ভোক লাগছি বোধে কানবা ধৰছি লৈ আনক এতে ৰবা নিম অলপ লৈ আছো মই হ'ব দিয়ক পিছত ৰ'ব তাই ভোক লাগছি না ৰবা নি আছো তোমাৰ এটা খাওঁ দাড়ি বিন লাগব তই গালত দাড়ি কেডলাও কাটবা লাগব যিটো দেখছো আৰু তুমি মোৰ কাষত বহা দুই এষাৰ কথা পাতো তোমাৰ লগত তুমি মোৰ কাষত বহা দুই এষাৰ কথা পাতো তোমাৰ লগত ৰহামলদা তই এইগিলা কি ঘন্টাৰ গান লিখছাই এইগিলা আৰু তোৰ কিবা গানে হ'ল না তুমি মোৰ কাষত বহে তোৰ গান হ'ল না তই গানৰ কথা বেছি জানা নেকি মোতকে ইমান ধুনীয়া গান লিখছো নৰোদে আৰু জীৱনত এনে গান শুনা নাই আৰু চাদে গাজাল মোক কিন্তু ডিষ্টাৰ্ব নকৰবি দেই এইগিলা গান দিয়ে বিহু মঞ্চ হিলে পেলাও নচুদে আৰু তোৰ এই গান শুনবা কাৰণে আৰু বিহুত মানুহ থাকে বানাতকে হ'ব দে তই এইগিলাখান একো নাজা তই বাহিৰত যা কোনোবা আহিবা পাৰে হ'ব দে ঘন্টাৰ মূৰা গান এইগিলা ইয়াৰ এজন জনপ্ৰিয় গায়কক সি সেনকে কথা কবা আহে কিমান চালিয়া গান লিখছো মই এইবাৰ বেলেগ গান এটা অলপ প্ৰেক্টিচ কৰো তোমাক কথা এটি সুধিব মই পাৰোনে তোক এটা কথা কব পাহৰিছোৱে নহয় কি কথা কব পাহৰিছা তই সন্মানীয় ৰমেন কলিতাৰ আপা এটা হ'ল নহয় জন্ম কিনো কয়ে মই গমে পোৱা নাছিলো তাক যাই ফেলে কবি ঘৰত যদি পাৰ্টি চাৰ্টি ৰাখছি গান চান গাই দিবা লাগে যদি মই গাই দিম কবি গাঁৱৰে মানুহ যিহেতু 5,000 টকা দিলি হ'ব বুলি কবি হ'ব দে আগত বিহু কেইখনে মাতচোন হয় টকা থকা মানুহ না সিও তেওঁ পাৰ্টি চাৰ্টি কৰবই বোধ হয় মই গানটো গাই দিলো হয় আৰু হ'ব দে কৈ চাম দে লগ পালি যা মই এতিয়া গানৰ প্ৰেক্টিচ কৰো দে কৰ ৰমেনৰ চলিৰ বাপে হল দে বুঢ়া বয়সত হলিও ইমান নাই দে আমি আৰু বিয়া চিয়া নাপাতো ঘণ্টা কিবা কৰিয়া জনপ্ৰিয় গায়কৰ যাত্ৰাটো অব্যাহত ৰাখবা লাগব আৰু সদায় কাৰণে তাকে ইমান কম সময়ৰ ভিতৰত যে মই এজন জনপ্ৰিয় গায়ক হৈ যাম মই ভাবাই নাছিলো সৰুৰ পৰাই যদি গান গালো হয় ইমান কম সময়ৰ ভিতৰত 50টা গান লিখি ফেললো ধেমালি এতিয়া অলপ ভালকে প্ৰেক্টিচ কৰিব লাগিল 16 তাৰিখে যিহেতু বিহু আছে মোৰ ছাগালপাৰা গাঁও পুৰা হিলি যাব আহিলো ৰ বাপ্পাই মোৰ নাতিটো কি মৰম লাগাই পুৰা মুখখন আটেকৰ ফালে গেছি আৰু এখেতক তোৰ নিচিনা হ'ব বুলি ক'লে বিৰাট খং উঠে কিন্তু তেওঁৰ নিচিনা ইয়াৰো এটা বস্তু হৈছে ইয়াৰো মানে মাথাত চুলি নাই এডাল ডক্তৰে কৈছে ইয়াৰ মাথাত চুলি নাহে বোলে আৰু কেতিয়াও কি কথা কয় এইটো ভাল নহল নহয় ইমান সৰুৰ পৰা টাওলা মাথাটো দি থাকবা লাগব সি নহয় দে জয়েৰৰো বোলে সৰুৰ পৰা এডালো নাহে বোলে হ'ব দে তোৰেনো কিমান আছে তোৰ কাষে কাষে সেই কেডলাহে আছে সৰুৰ পৰা দেখোন তোৰ চুলি খেনেই দেখা পাইছো তথাপিতো মোৰ ইমানো নহয় হ'ব দে আৰু আহাৰ লগে তোৰ খংটো উঠা হলে মানে নাতিটোক দিছোন একবাৰ লং মই এতিয়া নালকে ৰৈ মাত্ৰ শুইছি মাত্ৰ বিৰাট হাল্লা কৰি আছে পুৱাৰ পৰা নেকি দে হ'ব দে পিছে শুবা দি পিছত ল'ম দে মই হ'ব দে তই ভৰি হাতখিনি ধুগেচোন যা আৰু শুন আপি আজিকালি আৰু মই পেলা ভাত নাখাম কিন্তু গম পাও দে তোৰ গেছৰ সমস্যা দূৰ হ'ব বুলি দে তহঁতৰ ঘৰত আহি যদি ভেকক লগ নাপালো হয় ভালে নহলা হয় মোৰ তাকে তাৰ ঔষধৰ কিন্তু কাম আছে আমাৰো কিবা অসুখ হলি তাৰ পৰাই ঔষধ আনো দে হ'ব দে জয়েক পাঠাৰ মাংস আনবা দি 1 কেজি মান পুৰা দবম হ'ব দে দিম দে আনবা মই ভৰি হাতখিনি ধুই লং ৰ যা ইমান যে কান্দে আমাৰ বাবুটোৱে জল্দি গণক এটাক মাতি ফেলে নাম চামটোহে দিয়াৰ দৰকাৰ কেতিয়াবা কি কৰে এই মুঠতে যেনকে হলে গণকক মাতবাই লাগব ঘণ্টা ৰাস্তাই দি দেখোন আজিকালি কায়ো নাহাই কৰছিয়ে কিন্তু ঘণ্টা সিদিনা দক্ষেত্ৰাত পাঠাৰ মাংস খাৱাহে নহৈছি মোৰ বাপ্পাও ইমান মছলা মাৰে না কাবাই ইমান কষ্ট পাইছো চালা 2 দিন আজি যদি কাবাৰ তাত দিপৰাৰ সাজটো ভালকে টিপটি দি খাব পাৰলো হয় বিৰাট ভাল লাগলাক হয় ফালে ঘৰত আপা আৰু মায়ে একো নাই মামেক চেট গৈছি তোমাৰ একলে বনে ফেলে খাম কালি আজি দিপৰাৰ সাজ য'ত মাথা মাৰবা পাও ৰাতিও ঘণ্টা হেতৰ তাতে বেলটবা লাগব কি আলি ক'ত যা তই
এটা কামে কৰি দিওঁ ৰ ঘণ্টা এই আলি ওপৰ মুখে চাই কি ভাববা ধৰলি ক'ত যাবা আহিছা এই ৰমেনৰ ঘৰতে যাই আছো ৰ'ব এই কিবা কাম আছে নেকি তাৰ লগত কামহে আপুনি কি গমেই নাপায় নেকি ৰমেনৰ যে এটা আপা হৈছে কিনো কয়ে মই দেখোন গমেই নাপাওঁ হে ক'ত গম পাব আপুনি আৰু কিবা বেলেগ কথাতে মাথা মাৰি থাকে কিয়ে মাতছি ঘৰত মানে পাৰ্টিৰ আয়োজন কৰিব বোলে দোকানৰ পৰা ব্ৰইলাৰ আনি দিব লাগিব বোলে তাক ধৰি বোলো তাৰ ঘৰত সোমাই পেলাই পইচাটো লৈ যাওঁ কথা কয় এটা চলি জন্ম হৈছে সি ব্ৰইলাৰ দি খানা খুৱাই নাজনো আৰু বা কি খুৱাই নেকি নাজানি খবৰ ল'বা মই নাযাওঁ দে মোৰো গা চা ভাল নহয় আজিকালি মাংস চাংস খাৱা এইগিলাখান মোটামুটি এৰাৰ নিচিনাই হৈছে ৰ মোৰ কিনো কয় আপুনি মাংস এচি নাখঙে দে আৰু আজিকালি যা মই যাম যা পিছত কোনোবা দিনাখন খবৰ ল'বা দিয়ক পিছে মই যাই থাকো যা যাম যা কেইদিনমান পিছত যাম খবৰ ল'বা দিয়ক হ'ব দিয়ক তই নাযাবি মোৰ সৌ খাই সেইকাৰণে ঘণ্টা এনে কৈ দিছো ৰ হাঁহৰ মাংস পাঠাৰ মাংস বিৰাট ভাল পাওঁ মই কাৰণ মই ডেঞ্জাৰাছ ঘণ্টা কিবা কৰি ভগৱানে মুদ দাঙি চালাক দে মোক নে সোণালী সুযোগ আৰু হেৰাব পাৰি না পুৰা বেলটম ঘণ্টা আজি ৰমেনৰ ঘৰত আৰু যিহেতু জ্যেষ্ঠ মানুহ আশীৰ্বাদো দিম এটা ঘণ্টা যায়ে থাকো পিছে খুৰা মই যাই থাকো মই মানে বাবুটোৰে খবৰ ল'ব আহিছিলো হয় নেকি বঢ়িয়া দিয়া পিছে যাবা আৰু মানে জয়ে আহোঁতে অলপ দেৰি হ'ব বজাৰ চজাৰ আনব না ইমান ফূৰ্তিৰ দিনটোততো আৰু বজাৰ চজাৰ আনবই দিয়কচোন আৰু আপুনিও আহিছি সেয়েতো কিহে কলটা দা আপুনি বোলে নাহে বোলে গা চা বেয়া বোলে আপোনাৰ নহয় মনে নামানলাক না নহ'লে ৰমেন মোৰ ভাইৰ নিচিনা না আৰু এটা আপা জন্ম হৈছে মই আৰু নাহাকে থাকবা পাৰো না খবৰ ল'বা হয় দিয়ক আৰু আপুনি খবৰ নললি হ'ব না বহক মই যাই থাকো দিয়ক দে হ'ব দে ই মোৰ খোৱা বস্তু এই নমস্কাৰ পিছে মোক চিনি পাইছি না নাই আপুনি তোমাক আৰু চিনি নাপাম না আমাৰ আপিৰ বিয়াৰ দিনাখন যে ৰান্ধনি যে কৰচ লৈ পেলাই খেদছিল তোমাকে নাছিল ঘণ্টা কুকুৰে দেখোন পাহাৰাই নাই তাক লাগি কি ভাববা ধৰলা মই আপুনি যি কথা ক'লা বোলো কৰচ লৈ খেদছি বোলে মোক বিয়াত ৰান্ধনি খেদা নাছিল তোমাক কি যে কয় মই কিবা সেনে মানুহ নেকি মোক আৰু কিয় খেদব খেদা নাই নেকি দিয়া পিছে হ'ব দিয়া বেলেগো হ'ব পাৰে কোনোবা বেলেগ বোধ হয় গাটো একদম অসুস্থ আছিল কিন্তু একবাৰ খবৰ ল'বা আহিলো আৰু ইমান হ'লেও ৰমেনৰ চলি এটা হৈছে মোৰ কিমান ফূৰ্তি হয় দিয়া বহা বাকী আপোনাৰ ঘৰৰ ফালে ভাল না ভাল আৰু নহ'ব না নাতি এটা পাইছো নতুনকে মই সেয়েতো বিৰাট ভাল লাগছি মোৰ এটা ভালকে খানাৰ আয়োজন হ'ব লাগছিল জয়ৰ লগত মই কথা পাতিছো খানাৰ আয়োজন এটা কৰবা লাগব কিন্তু আজি নহয় কেইদিনমান পিছত কৰিব লাগব কেইদিনমান পিছতহে নেকি আজি এনে ঘৰতে খাওঁ পাঠাৰ মাংস আনবা দিছো জয়েক তো তাৰ বাকী ৰাইজক খুৱাব লাগব আৰু একদিন ভালকে হয় নেকি ময়ো খবৰ ল'বা আহি থাকো ভাই বোৱাৰীৰ আহাই প্ৰতি তাইক আশীৰ্বাদ এটা কৰোৱে ডালিমি কি কৰি আছে বাবুৰ লগতে আছে মোৰো আৰু ঘৰত কায়ো নাহে ৰ'ব মায়েক আৰু পুতেকে বিহু বুলি মানে মামাক চেত গেছি বিৰাট দিগদাৰ একলে ভাত ৰান্ধি খাবা নহয় দিয়া কেইদিনমানহে তাইতো বানাব নালগে না সিহঁতে ভাত চাত বনাই থৈ আহিছ না নাই বনোৱা নাই বনগে ইমান দেৰি হ'ল দিপ্ৰাই হ'ল দেখোন আৰু জয়ে অহাৰ লগে লগে ভাত চাত খামে গধূলাকে আহিবা যাওঁ নাতিটোকো চাবা পাৰবা এই বাপ্পা কি কথা কৈহে আপুনি ইমান আশা কৰি আহিছো বাবুক চাবা কাৰণে মই নাচকে যাম এইটোহে কথা নেকি দিয়া হ'ব দিয়া পিছে বহা কাপি কানবা দিম ৰবা অলপ পিছত তুমি অলপ বহাচোন মই অলপ পাকঘৰৰ কামত লাগো হ'ব দিয়ক তাইলা ঘণ্টেশ্বৰ একলে খাবা দিম পাঠাৰ মাংস ভালকে পেট পূজা কৰিহে যাম মই নে সোণালী সুযোগ হেৰাব পাৰি সৎসৰ আলি সিগলাখান মোক এনে কৈছে তথাপিতো টেনচন নাই জয়েকক বোলে পাঠাৰ মাংস আনবা দিছি পুৰা দবে ফেলে যাম লগতে ভালকে আশীৰ্বাদো দিম মই এইটো গাঁও জ্যেষ্ঠ মানুহ খোৱা কথা নকক লেগি ইয়াৰ পৰা উঠাত নাই পিছে ৰমেন দাই ফাইনেলি বাপেক হৈ গেলি দে ভগৱানৰ কৃপাত ৰমেন খুৰা পাৰ্টিটো বন্তি হে দিম ৰ পাৰ্টি দিম টেনচন নাই খুৰা পাৰ্টি দিলি নহ'ব কিন্তু দেই কমচে কম ব্লেক ডগটো লাগবই খুৱাম দে বাপা আৰে কিয় নোখোৱাম আৰু কিন্তু কালিক লেগি ভাল গণক এটা লাগছিল নহয় এতিয়া মই জানাত দেখোন আমাৰ গাঁৱত ভাল গণক নাই তই জালা থাকোতে টেনচন লৈছা তই এলা পেচা গণক নহয় গুৱাহাটীৰ পুৰা বিখ্যাত গণক কিনো কয় তোৰ চিনাকি আছে নেকি কিয় নহ'ব কোনে ফফলা গণক আমাৰ ভেকৰ ভায়েকৰ ফফলা গণকে গণাইছি কিনো কয় তোৰ তাত পিছে নাম্বাৰ চাম্বাৰ আছে না নাই আছে কিয় নহ'ব ইটাই ফোন কৰিম মই দে কৰছো জালাই থাকোতে টেনচন ল'ব লাগে এইগিলা কথা আপোনাৰ কিন্তু গণেনি মানি গৈছো দিয়ক আপুনি যেনকে কৈছিল মোৰ আপাই ফাৰ্ষ্ট ডিভিজন মাৰবয়ে মাৰছিহে মেট্ৰিকত এই পিছে ফফলা গণকক কি বুলি ভাবছি আপুনি আপোনাৰ ল'ৰাৰ গণেনি কৰছিল আৰু চাই থাককচোন এটা সময়ত কিমান ডাঙৰ মানুহ হ'ব সি সেইকাৰণে বোলো আপোনাক কিবা এটা ফূৰ্তিতে দিব আহিলো আৰু এইটো লগ 2000 টকা এইটো গ্ৰহণ নকৰাকে নাথাকব আৰু নাই বেয়া নাপাব মই এইটো গ্ৰহণ কৰিব নোৱাৰিম নহয় একো নহয় বহুত মৰমত দিছো একদম ৰিকুৱেষ্ট কৰি কৈছো গ্ৰহণ কৰক আপোনাক একদম ৰিকুৱেষ্ট কৰি কৈছো মই গ্ৰহণ কৰিব নোৱাৰো কিন্তু কাৰণটো কি কাৰণ মই ৰবিবাৰে যদি আপোনাৰ পৰা 2000 টকা লওঁ আপোনাৰ ল'ৰাৰ কিন্তু একো ভাল নহ'ব এটা সময়ত আৰু যিটো মই একদমেই নিবিচাৰো এই ৰবিবাৰৰ দিনটোত মই 3000 টকাহে ল'ব পাৰিম আপোনাৰ পৰা তেতিয়াহে আপুনি মানে ল'ৰাৰ ভাল ফল দেখা হ'ব নে বাৰু নিদিলেও একো নাই কথাটো সেইটোহে নেকি একদম ঠিকে শুনছি আপুনি এইটো আৰু কিবা ডাঙৰ কথা নেকি তোৰ লগতে 3000 টকা আছে এই পইচাটো মোক নালগে বাবুটোক দিয়ক বিহু আহিছি কাপোৰ কানি ল'ব পাৰিব কিবা এটা খাব পাৰিব চাকে আপোনাৰ কি উচ্চ বিচাৰ তোৰ লোৱা বাবু বিহুত কাপোৰ কিনিবা ছাৰৰ কাৰণে মই কাপোৰ কিনিবা পায়ে থাকো সঁচাকে তোমাৰ ছাৰ কি উচ্চ বিচাৰ হয় দিয়ক লাগাতকে বেছিয়ে উচ্চ বিচাৰ ঠিক আছে লোৱা বাবু এইটো
হ'ব দিয়ক 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 মই আহি থাকিম দিয়ক নিশ্চয় নিশ্চয় বাবু পইচাটো দি লওক মুঠতে আপোনাৰ এখন নাটক নাযায় আৰু কেতিয়াও আৰু মানুহক দেখাবৰ কাৰণে মোক ল'বা দিয়ে আৰু কাপোৰ কিনবা দিয়ে খাবা দিয়ে হ'ব দে খচ্চৰ দি নহয় তোক পুৰা জিগজাক চলা হ'ব দিয়ক দিয়ে আছে গোটেই চলা নালাগে মোক দৰমহাটো দিলেই হ'ব মোক পিন্ধিলো আপোনাৰ কাৰণে চলা হ'ব দে দি মোৰ আগত বেছি মহান দেখত এনেও ফোন কৰলাকে এইটো হেল্ল' ফফলাগনক স্পিকিং হেল্ল' ফফলা দা কোনে কৈ আছা বাৰু মই নিংনিপাৰা গাঁৱৰ পৰা কৈ আছো জালা জালা পাও ইমান দিনৰ মূৰত তোৰ খাতি কেনে পিছে তোৰ আছো দিয়ক ভালে আছো দিয়ক কচোন কিয় বা ফোন কৰলি তইতো এনে ফোন নকৰা মানে আমাৰ গাঁৱৰে মানুহ এটাৰ মানে ল'ৰা এটা জন্ম পাইছি কালিক লাগি মানে তাৰ গণনিটো কৰিব লাগিছিলে যাব পাৰব না কালিক লাগি পিছে গাঁৱত যাবা পাৰি কিন্তু আজিকালি ফিজটো অলপ বাঢ়ছি মোৰ হ'ব যিমান ফিজ হলেও টেনশ্যন নাই গণনিটো কেৱল ভাল হলি হ'ল পিছে কালিক লাগি যাম দে মই ফোন কৰিম দে দিয়ক হ'ব দিয়ক কি বিয়া চিয়া পাতলি নেকি নে পাতা নাই ৰ'ব লাগি আপুনি হেলে অলপ চাই দিবচোন মোৰো বিষয়ে দে চাম দে বাৰু যাৱাৰ আগত মই ফোন কৰিম দে তোক হ'ব দিয়ক তাই ইমান কষ্ট কৰি নিংনিপাৰা গাঁৱক লাগি যাম পইচা ভালকে দিব লাগিব মোকো দৰমহাটো ভালকে লাগব কিন্তু কালি হ'ব দে খচ্চৰ পাবি কেৱল দৰমহা কৰি থাকা ইটাক লাগি এটা কাপোৰ কিনিব পৰা নাই ফালে বিহুটো আহি পাইছি নতুন কাপোৰ পিন্ধি চাল দিব লাগিব না বিহুত মই হ'ব দে খচ্চৰ দিবি দে চাল তই দিনক দিনে স্বভাৱটো বেয়া হৈ যাবা ধৰছি হ'ব দিয়ক একো বেয়া হোৱা নাই মুঠতে য'ত যায় মোক দৰমহাটো দি থৈ যাব দে হ'ব দে চাওঁ দেচোন নহয় লাগবই কালি মোক দে হ'ব দে ৰমেন আহি পালি বাজাৰত গৈছিলি বোলে এনে সৰু সুৰা অলপ বাজাৰ কৰি আনিলো বিৰাট ভাল লাগছি ভালে ভালে যে আপাটো জন্ম হল বাবুক কিন্তু মই চালো তাৰ চকু দেখিয়ে গম পাইছো এটা সময়ত ভাল ডাঙৰ মানুহ হ'ব সি তাকেইটো সেইটো আৰু গণকেহে ক'ব কালি গণক মাতছো বাৰু হয় নেকি কালি গণনি আছে দে পিছে ময়ো আহিম দে আহিব মই অকল খবৰে ল'বা আহিছিলো মোৰো গাটো অসুখ বিৰাট কিন্তু তোৰ আৰু শহুৰ দেউতাৰে কলাক দেখোন তোক বোলে পাঠাৰ মাংস আনবা দিছি বোলে তাকে মই যাবা খুজিলো শহুৰ দেউতাৰে আৰু যাবা নেদে একেলগে বোলে এসাঁজ ভাত খাব লাগে বোলে ময়ো এইফালে গা চা এনে বেয়া মই যাবা খুজিলো এইফালে যাবা নেদে একো নহয় দিয়ক শহুৰ দেউতাৰ কথা আৰু কিনো শুনবা লাগে হ'ব দিয়ক আপোনাৰ গা বেয়াজনী যাওক এই পাগলা হৈছা নেকি ৰমেন বেয়া কথা নাই এইটো ইমান হ'লেও ডাঙৰ মানুহ এটাৰ কথা এনেকে ফেলবা নৰি না একেলগে খাওঁগে যা দীপৰাৰ সাজ হয় নেকি দিয়ক হ'ব দিয়ক পিছে বহকচোন আঞ্জাত কেৱল বেছি মছলা নেদবি হ'ব দিয়ক কি ঘণ্টা কৰবা শহুৰ দেউতাই ভাত খোৱা কথা কৈছি সৌখাটো তাৰ শান্তিত পাঠাৰ মাংস বনাই খাম বুলি ভাবিছিলো আহিল আৰু এটা দামৰা ঘণ্টা নাখাকে যাম মই এতিয়া শহুৰেকক কলি শহুৰেকে যদি কয় নাই কওঁ বুলি নিজে লাজ পাব পুৰা মজাকে মাৰি যাম দে তই আহিবা লাগব ৰ কালি আৰু গণনি আছে নহয় কৰবা তাক আপুনি ভাত খোৱা কথা ক'ব লগা হ'ল মোৰ সৌখাটো জয়ে বিশ্বাস কৰা মই তাক কিতা খোৱা কথা ক'লো মই তিতাই ক'লো যে খানাৰ আয়োজনটো কেইদিনমান পিছত কৰা যাব তুমি যোৱা দীপৰা হৈছি ভাত চাত বনগে মোৰ কথা শুনাই নাই বহি আছে আমাক বোলে লগ কৰিহে যাব বুলি মোৰ সৌখা সেইটো বাজনাহে লগাইছি কবাচোন যাই পেলাই নহ'লে মই সুধো তাক মই কিতা খাওয়া কথা ক'লো আপুনি তাক পাঠাৰ মাংস আনা বুলি ক'বাই নালাগিছিল একো নহয় ৰ'বা এতিয়া যাই পেলাই তাক কওঁ ৰ'বাচোন তাক কিতা ক'লো খাওয়াৰ কথা মই তোমাৰ আগত মিছা কথা কয় হ'ব দিয়ক বাদ দিয়ক আৰু এতিয়া আৰু কৈ লাভ নাই হয় কি মোৰ সৌখা বস্তু সি আৰু আপিৰ বিয়াত ৰান্ধনি যে খেদছিল যে কৰছে দিয়াকে নহয় তাকেতো খেদছিল মোক কয় সি নহয় বোলে বেলেগ আছিল বোলে সেইটো বাদ দিয়ক আৰু এতিয়া উপায় নাই আৰু খাই পেলাই যাওক দিয়ক হয় কি সাংঘাতিক বস্তু সি তাৰ পৰা কৈছে তাৰ ঘৰত বোলে পুতেক আৰু মায়েক নাই বোলে মায়েক চেট গৈছি বোলে তাৰ বোলে ভাত ৰান্ধাত বিৰাট দিগদাৰ সেইগিলা বকি আছে মালটো হেনে গাঁৱত তাক দীপৰাৰ সাজ বুলিয়ে জানে চবে আৰু বাদ দিয়া পিছে খাই পেলাই যাওক দিয়া শুনক মাংস তাৰ আগত গোটেইখিনি ওলাই নেদব নহ'লে গোটেই চাফা কৰি ফেলব দিয়া হ'ব দিয়া জয় হ'ব দিয়া বন্ধুসকল আজিকাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিকাৰণে বাই বাই ইয়াৰে নেক্সট পাৰ্টটো কালি সন্ধিয়া 6টাৰ পিছত পাই যাব দিয়ক অ'কে বাই বাই